Hello dear students. So this is fourth class of this chapter and today we are going to discuss invertible matrices and inverse of a matrix by elementary operations. So elementary operation use kori ami matrix etar inverse matrix to kenake uliam heikhinio discuss korim. Aru eikhini hoise amar last part eitu chapter or. So আজি আমি এইটো চেপ্টাৰ শেষ কৰিম আৰু ইয়াৰ পিছত যেতিয়া তোমালোকৰ অফলাইন ক্লাছ ষ্টাৰ্ট হ'ব তেতিয়া মই ইয়াৰ পিছৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম গতিকে তোমালোকে এই চেপ্টাৰটো ইয়াৰ পৰাই ক্লিয়াৰ কৰি ল'বা আৰু যিবিলাক কুৱেশ্যন মই সলভ কৰি দিয়া নাই এইবিলাক নিজে নিজে কৰিবা নোৱাৰাটো মোক সুধিলেই হ'ল সো ফাৰ্স্ট ডেফিনেশ্যনটো চোৱা ইনভাৰ্টেবল মেট্ৰিক্স সো কোনবিলাক মেট্ৰিক্সক আমি ইনভাৰ্টেবল বুলি ক'ম কি কৈছে ইয়াতে ডেফিনেশ্যনটো চোৱা if A is a square matrix of order M and if there exists another square matrix B of the same order M such that AB equal BA equal I so A আৰু B দুইটাৰে অৰ্ডাৰটো কি আছে MM same আছে হয়নে আৰু কি কন্ডিশন স্যাটিসফাই কৰিছে AB equal BA equal I then B is called the inverse matrix of A So A condition to satisfy korile AB equal BA equal jodi I hoy tetia B ki kobo A inverse matrix boli kobo and it is denoted by A inverse in this case A is said to be invertible to tamne inverse to jodi thake tetia ami ki kom invertible boli kom aru Assamese medium bilake ekhini je moi likhisu tumalor kitabot direct as it is dia ase Assamese kitabkhonoto ase to tar pora sai sai likhiloba আৰু এইবিলাক ডেফিনেশন এনো আমাক লিখিব নালাগে ইয়া জাস্ট কথাখানি বুজা থাকিলে হল সো নেক্সট ওয়া এটা মই নোট এটা লিখিছো ইফ B is the inverse of A then A is also the inverse of B so AB equal BA equal I যদি এনেকুৱাকে থাকে তেতিয়া আমি কি কম A2 হৈছে B ৰ ইনভার্স আৰু B2 হৈছে A ৰ ইনভার্স সো एग्जांपल এটা মই লৈছো A ম্যাট্ৰিক্স টো লৈছো 3 5 1 2 আৰু B ম্যাট্ৰিক্স লৈছো 2 -5 -1 3 তো হিয়াৰ AB product to এনেকা উলিয়াইছো product তোমালোকে কৰিব জানাই ফাৰ্স্ট ৰো ফাৰ্স্ট কলম এনেকা মাল্টিপ্লাই কৰিব লাগিব ইয়াতে 1 আহিছে ঠিক তেনেকা ইয়াতে 0 এখিনি আৰু এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই অলৰেডি শিকিছাই সো এটো কি আহি গল আইডেন্টিটি ম্যাট্ৰিক্স AB ইকুয়াল আমি আইডেন্টিটি ম্যাট্ৰিক্স পালো নেক্সট BA ইকুয়াল আইডেন্টিটি ম্যাট্ৰিক্স সো আমি কি কম পালো AB ইকুয়াল BA ইকুয়াল I সো আমি ইয়াৰ পৰা কি লিখিব পাৰিম A ইনভার্স ইকুয়াল B and B ইনভার্স ইকুয়াল A তাৰ মানে কি হ'ব এই A ৰ ইনভার্স টু এইটো ম্যাট্ৰিক্স হ'ব আৰু B ৰ ইনভার্স হ'ব এইটো ম্যাট্ৰিক্স বুজি পাইছা সাগে তো এতিয়া সোয়া ইয়াতে মই A আৰু B দুটা আগতিয়াকে লিখিয়ে লৈছো হয়না এনেকুৱাকে AB ইকুয়াল BA ইকুয়াল I হাকে কিন্তু আমি কি শিকিব লাগিব এতিয়া আমাক এনেকে যদি অকল A ম্যাট্ৰিক্স টো দিয়া থাকে আমি ইয়াৰ ইনভার্স A ম্যাট্ৰিক্স টো কেনেকে উলিয়াম সো তাৰ কিছুমান প্ৰসেস আছে তো এটো আমি কি প্ৰসেসত উলিয়াম আমি কি ইউজ কৰিম এলিমেন্টাৰী অপাৰেশন ইউজ কৰিম সো এলিমেন্টাৰী অপাৰেশন কাক কব হেবিলাকো আমি ডিসকাস কৰিম এতিয়া So soa ইয়াৰ আগত আমি এলিমেন্টাৰী অপাৰেশন ডিসকাস কৰাৰ আগত আমাৰ দুটা থিওৰেম আছে সো আমি থিওৰেম দুটা এবাৰ চাই লও থিওৰেম 1 inverse of a square matrix if it exists is unique তো স্কয়ার ম্যাট্রিক্স এটা যদি ইনভার্স টু যদি এক্সিস্ট হয় তেতিয়া এটো কি হ'ব ইউনিক হ'ব সো তোমালোকে মনত ৰাখিবা এটো কথা মানে সব বিলাক স্কয়ার ম্যাট্ৰিক্সৰে ইনভার্স এক্সিস্ট নকৰে কিন্তু সো যদি এক্সিস্ট কৰে তেতিয়া এটো কি হ'ব ইউনিক মানে দুটা ইনভার্স থাকিব নোৱাৰে এখানে ইয়াতে কি লিখিছো ইউনিকনেস অফ ইনভার্স সো এসামিস মিডিয়াম বিলাকে কিতাপৰ পৰা এজ ইট ইজ লিখি লবা তাত প্রুফটো কৰি দিয়া আছে সো ইয়াৰ পৰা বুজি ললে হল একদম সিম্পল প্রুফ হয় কি কৈছো লেট A be a square matrix এটো আমি ধৰি ললো if possible let B and C are two inverses of A সো আমি কি কলো দুটা ইনভার্স আছে বুলি আমি ধৰি লৈছো হয় না তো এতিয়া আমি কি কৰিব লাগে আমি ইউনিক ইনভার্স এটাই আছে বুলি দেখাব লাগে সো আমি কি দেখাম B আৰু C দুইটা ইকুয়াল বুলি দেখাই দিলে হৈ গল সো we shall show that B equal C সো আমি এইখিনি দেখাম since B is the inverse of A সো আমি কি লিখিব পাৰো ডেফিনেশনৰ পৰা AB equal BA equal I সো নাম্বার 1 দিলো again since C is the inverse of A so we can write AC equal CA equal I so this is number 2 equation 2 so এতিয়া আমি B equal C দেখাম So now B equal I into B. So এটো আমি লিখিব পাৰো আইডেন্টিটি ম্যাট্ৰিক্সৰে যদি B ম্যাট্ৰিক্সক আমি মাল্টিপ্লাই কৰো তেতিয়া হয় B এ পাম
সো এতিয়া চোৱা এই আইৰ ঠাইত মই কি বহালো CA কৰ পৰা আনিছো ইউজিং 2 I equal CA এইটো ৰিজাল্ট বহাই দিলো এতিয়া তোমালোকে অলৰেডি পাই আহিছা ম্যাট্ৰিক্স মাল্টিপ্লিকেশনে আমাৰ এসোসিয়েটিভ লটো স্যাটিসফাই কৰে সো গতিকে CA টো মই কেনেকৈ লিখিব পাৰো C into AB এনেকৈ এৰেঞ্জ কৰিব পাৰো এসোসিয়েটিভ ল সো ইয়াৰ পৰা C into I AB মানে I এটো আমি কত পাইছো ইউজিং 1 ইকুৱেচন 1 ৰ পৰা এটা C into I হয়না আইডেন্টিটি ম্যাট্ৰিক্সৰে মাল্টিপ্লাই কৰিলে কি থাকিব C এ থাকিব তো আমি কি পালো B equal C সো গতিকে আমি কি ধৰি লৈছিলো দুটা ইনভার্স আছে বুলি লৈছিলো কিন্তু আমি এনেকৈ এখিনি কৰি আহি কি পালো দুইটা সেম তাৰ মানে ইনভার্স কেইটা হল এটাই থাকিল সো গতিকে ইনভার্সটো সদায় ইউনিক হয় সো নেক্সট থিওৰেমটো চোৱা এতিয়া Theorem 2. If A and B are invertible matrices of the same order, then AB whole inverse equal B inverse A inverse. So, দুটাই যদি invertible matrix হয় তাহার আমি প্রোডাক্টৰ যদি ইনভার্স লও তেতিয়া কেনেকৈ আহিব B inverse into A inverse. এই ট্রান্সপোজত যে আমি প্ৰপাৰ্টি এটা পাইছিলো AB whole transpose থাকিলে কি আহে B transpose into A transpose তো ইয়াতো ঠিক তেনেকৈ হৈছে AB whole inverse থাকিলে কি আহিব B inverse তো আগত আহিব নেক্সট A inverse তো পিছত গুছি যাব So, ইয়াৰে proof to আমি চাই লও So, by definition we have AB into AB whole inverse equal I এটো কি definition কলো মই by definition of inverse of a matrix তাতে আমি পাইছো নহয় AB equal BA equal I থাকিলে A to B ৰ inverse হয় আৰু B to ঠিক তেনেকৈ A ৰ inverse হয় তো গতিকে AB matrix টোৰ লগত মই যদি ইয়াৰ inverse matrix টো মাল্টিপ্লাই কৰি দিও এই AB matrix ৰ inverse টো তেতিয়া আমি কি পাম আইডেন্টিটি matrix পাম সো এতিয়া চোৱা আমি লেফট সাইডত কি আনিব লাগিব AB whole inverse গতিকে মই এই AB টো নোহোৱা কৰিব লাগে সো তাৰ কাৰণে মই কি কৰিম এই ইকুৱেচনটোক মই A inverse ৰে মাল্টিপ্লাই কৰি দিম ধৰিব পাৰিছানে এই সন্মুখ ফালে মাল্টিপ্লাই কৰিম A inverse ৰে তেতিয়া কি হ'ব A inverse into A লগ হৈ I আহি যাব তাৰ মানে A টো নোহোৱা হৈ যাব তাৰ পিছত মই কি কৰিম B টো কেনসেল কৰাৰ কাৰণে B inverse ৰে মাল্টিপ্লাই কৰি দিম তেতিয়া B inverse into B লগ হৈ কি হ'ব I হৈ যাব তেতিয়া এই গোটেইখিনি নোহোৱা হৈ যাব তো চোৱাচোন এইখিনি সো কি আহিব মই A inverse ৰে মাল্টিপ্লাই কৰিছো এটো প্ৰি মাল্টিপ্লাইং হয় প্ৰি মাল্টিপ্লাইং both side by A inverse তো এনেকৈ ইয়াতে লিখি দিব পাৰা কিতাপত লিখা আছে লিখিলে লিখিব পাৰা নিলিখিলেও কথা নাই সো এতিয়া চোৱা যেহেতু এসোসিয়েটিভ ল স্যাটিসফাই কৰে এই ব্র্যাকেটটো মই চেঞ্জ কৰিব পাৰো এনেকৈ লিখিব পাৰো A inverse into A B টো থাকি গল AB whole inverse equal A inverse এটো A inverse into I গতিকে A inverse থাকিব সো এতিয়া চোৱা এইখিনি A inverse into A লগ হৈ I আইডেন্টিটি ম্যাট্ৰিক্স আহিল বাকিখিনি as it is এতিয়া I into B লগ হৈ কি হ'ব B ম্যাট্ৰিক্স আহিব এতিয়া B ম্যাট্ৰিক্সটো নোহোৱা কৰিব লাগিলে ইয়াতে যেনেকৈ A inverse ৰে মাল্টিপ্লাই কৰিছিলো এবাৰ B inverse ৰে মাল্টিপ্লাই কৰিম তো B inverse B into AB whole inverse equal B inverse into A inverse তো এই B inverse into B লগ হৈ কি হৈ যাব আইডেন্টিটি ম্যাট্ৰিক্স সো নেক্সট আইডেন্টিটি ম্যাট্ৰিক্সৰে AB whole inverse ক মাল্টিপ্লাই কৰিলে এইখিনি আকৌ AB whole inverse থাকি গল সো আমি আলটিমেটলি কি পালো AB whole inverse equal B inverse into A inverse সো এইটো আছিল প্ৰুফটো এইখিনি মনত ৰাখিবা এই ৰিজাল্টটো সো এতিয়া আমি ডিসকাস কৰিম এলিমেন্টাৰী অপাৰেশন of a matrix so এই এলিমেন্টাৰী অপাৰেশন বিলাক আমি ইউজ কৰি ম্যাট্ৰিক্স বিলাকক ট্ৰান্সফৰ্ম কৰিব পাৰো এটা ম্যাট্ৰিক্সৰ পৰা বেলেগ এটা ম্যাট্ৰিক্সলৈকে সো চোৱা আমাৰ টোটাল এলিমেন্টাৰী অপাৰেশন আছে 6টা আছে হয়নে তো তাৰে তিনিটা হৈছে ৰো এলিমেন্টাৰী অপাৰেশন আৰু তিনিটা হৈছে কুলম এলিমেন্টাৰী অপাৰেশন সো ৰো এলিমেন্টাৰী অপাৰেশন হৈছে এইকেইটা ri আৰু rj আমি দুটা ৰো ইন্টাৰচেঞ্জ কৰিব পাৰো ঠিক তেনেকৈ কোনোবা এটা ৰো ith ৰো বুলি লৈছো ri কিবা এটা কনস্ট্যান্টৰে মাল্টিপ্লাই কৰিব পাৰো কিন্তু ইয়াতে মন কৰিবা k টো 0 হ'ব নোৱাৰে আৰু আমি কি কৰিব পাৰো ri এটো ৰোৰ লগত বেলেগ এটা ৰো এনেকৈ এড কৰিব পাৰো মানে কনস্ট্যান্ট এটাৰে মাল্টিপ্লাই কৰি তাৰ পিছত এনেকৈ এড কৰিব পাৰো দুটা ৰো সো মই এক্সাম্পল লৈ দেখাই দি আছো অলপ পিছত ঠিক তেনেকৈ কুলম এলিমেন্টাৰী অপাৰেশন একেটা কুলমো আমি ইন্টাৰচেঞ্জ কৰিব পাৰো দুটা কুলম সো মই এক্সাম্পলত দেখাই দি আছো চোৱা এইটো মই এটা ম্যাট্ৰিক্স লৈছো সো এই ম্যাট্ৰিক্সটোত যদি মই এইটো এলিমেন্টাৰী অপাৰেশন এপ্লাই কৰি দিও কি লিখিছো এপ্লাইং r2 আৰু r3 দুটা মই ইন্টাৰচেঞ্জ কৰিছো তেতিয়া কি হ'ব আমাৰ ইয়াতে আমাৰ r2 কোনটো ৰো 2 হৈছে এইটো 204 এইটো হৈছে ৰো 2 আৰু ৰো 3 হৈছে 316 ৰো 2 আৰু ৰো 3 সো ইন্টাৰচেঞ্জ যদি কৰি দিও তেতিয়া কি হ'ব এই ৰো 3 টো ৰো 2 ৰ জায়গাত গুছি যাব আৰু ৰো 2 এটো ৰো 3 ৰ ঠাইত আহি যাব
সো মেট্ৰিক্সটো আমি আলটিমেটলি কি পাম 1 3 -1 এইটো ফাৰ্স্ট ৰোত একো কৰা নাই এজ ইট ইজ থাকি গল সো থাৰ্ড ৰোটো কি হৈ গল সেকেন্ড ৰো আৰু যেটো আমাৰ সেকেন্ড ৰো আছিল হেতু ইয়াতে হৈ গল থাৰ্ড ৰো সো এনেকৈ আমি এইটো মেট্ৰিক্সলৈকে ট্ৰান্সফৰ্ম কৰিব পাৰো তো ঠিক তেনেকৈ যদি এইটো মেট্ৰিক্সত মই কুলম এলিমেন্টাৰী অপাৰেচন দেখাই দি আছো এইটো থাৰ্ড টো এইটো লৈছো তো c2 ক মই কি কৰিছো c2 -3c1 তাৰমানে ইয়াতে k এৰ ঠাইত মই কি লিখিছো -3 লিখিছো হয়নে তো এতিয়া কেনেকুৱা হ'ব ইয়াতে c2 কোনটো এইটো কলম তো c1 আৰু c3 ত কোনো সেন্স নহয় জাস্ট c2 টো মই সেন্স কৰি আছো কেনেকৈ কৰিছো c2 -3 * c1 তো c2 হৈছে এইটো হয়না তো 3 * c1 কৰিলে এই c1 ৰটো কিহেৰে মাল্টিপ্লাই কৰিছো মানে 3 ৰে তো 3 এটো 3 হৈ যাব এটো হ'ব 6 এটো হ'ব 9 সো এতিয়া সোৱা c2 -3 c1 আছে তাৰমানে 3 * c1 গতিকে এটো 1 টো কি হ'ব 3 বুলি ভাবিব লাগিব তো 3 - 3 হলে কি হ'ব 0 আহিব তো ইয়াতে সোৱাচোন আমাৰ কুলম ফাৰ্স্ট কুলম এজ ইট ইজ আছে থাৰ্ড কুলমও এজ ইট ইজ আছে জাস্ট সেকেন্ড কুলমটোৱে চেঞ্জ হ'ব এইখিনি ভালকে মন দি শুনিবা তো c2 টো কেনেকৈ আহিব c2 -3 * c1 তো তাৰমানে 3 - 3 * 1 গতিকে 0 আহি গল ঠিক তেনেকৈ 0 - c2 ৰ ঠাইত কি আছে 0 - 3 * 2 তো -3 * 2 হলে কি হৈ গল -6 তাৰপিছত ইয়াতে কি হ'ব 1 - 3 * 3 হয়নে ইয়াতে c2 ৰ ঠাইত কি আছে 1 - 3 * c1 ৰ ঠাইত 3 গতিকে 1 - 3 * 3 তাৰমানে 1 - 9 গতিকে কি আহি গল -8 ধৰিব পাৰিছা চাগে সো এইখিনি এই ইকুৱেশনটো লিখি পেলাই সাইডত কৰি চাবা লাগিলে সো এতিয়া সোৱা ইনভার্স অফ এ ম্যাট্রিক্স বাই এলিমেন্টারি অপারেশন তো আমি এতিয়া ইনভার্সটো কেনেকৈ উলিয়াম সেইখিনি কথা আমি চাই লওঁ সো এই কথাবিলাক কিতাপত লিখি দিয়া আছে মই জাস্ট এক্সপ্লেইন কৰাৰ কাৰণে ইয়াতে লিখি লৈছো সো ইউজিং ৰো এলিমেন্টারি অপারেশন তাৰমানে আমি দুই ধৰণে কৰিব পাৰো ৰো এলিমেন্টারি অপারেশন ইউজ কৰিও আমি ইনভার্স উলিয়াব পাৰো আৰু কুলম এলিমেন্টারি অপারেশন ইউজ কৰিও উলিয়াব পাৰো সো জাস্ট ইয়াতে বুজি লোৱা এইবিলাক কথা লিখাৰ প্ৰয়োজন নাই আমি কেনেকৈ উলিয়াম সো আমি ফার্স্ট লিখি লম এনেকৈ এই ম্যাট্ৰিক্সটো যদি ইনভার্স উলিয়াব লাগে আমি কি কৰিম ৰো এলিমেন্টারি অপারেশন আমি এনেকৈ লিখিম a = i * a এটো তোমালোকে জানাই হয়নে তো and apply a sequence of row operation on a = ia so এই ইকুৱেশনটো যেটো লৈছো ইয়াতে আমি কিছুমান ৰো এলিমেন্টারি অপারেশন এপ্লাই কৰিম হয়নে ৰো এলিমেন্টারি অপারেশন এপ্লাই কৰি আমি ম্যাট্ৰিক্সটো ট্ৰান্সফৰ্ম কৰি যাম আৰু কাক লগি ট্ৰান্সফৰ্ম কৰিম till we get i = ba তাৰমানে এই লেফট সাইডত যেটো a ম্যাট্ৰিক্স আছে এইটোক মই এলিমেন্টারি অপারেশন আমি এপ্লাই কৰি আমি কি বনাম আইডেন্টিটি ম্যাট্ৰিক্স বনাম হয়নে আৰু যেতিয়া এইফালৰ a ম্যাট্ৰিক্সত এলিমেন্টারি অপারেশন আমি এপ্লাই কৰিম তেতিয়া এইফালেও এপ্লাই হৈ যাব তো গতিকে এই যেটো i ম্যাট্ৰিক্স আছিল এইটো ট্ৰান্সফৰ্ম হৈ যাব বেলেগ এটা ম্যাট্ৰিক্সলৈ আৰু হেতুক নাম দিলো মই b আৰু এই a টো এজ ইট ইজ ৰাখি দিম তো গতিকে আমি এই ইকুৱেশনটোক এলিমেন্টারি অপারেশন এপ্লাই কৰি আমি কি বনাম i = ba তো ইয়াৰ পৰা আমি কি ক'ব পাৰো এই b টো কি হৈ যাব a এর ইনভার্স হৈ যাব কাৰণ ba = i আছে আইডেন্টিটি ম্যাট্ৰিক্স গতিকে আমি a এর ইনভার্সটো কি ক'ব পাৰো ইয়াতে যেটো ম্যাট্ৰিক্স পাম b এর ঠাইত হেইটোৱে হ'ব a এর ইনভার্স তো আমি एग्जांपल কৰিলে তোমালোকৰ যেতিয়া আমি কোৱেশ্চন সলভ কৰিম একদম ক্লিয়াৰ হৈ যাব একদম ইজি হয় তো ঠিক তেনেকৈ ইউজিং কুলম এলিমেন্টারি অপারেশন তো ইয়াতে আমি কি কৰিম আমি ইকুৱেশনটো লিখিম a = ai সো এইটো মন কৰিবা আমি ৰো এলিমেন্টারি অপারেশনত লিখিব লাগে a = ia আৰু কুলম এলিমেন্টারি অপারেশনত আমি লিখিব লাগিব a = ai এতিয়া তোমালোকে যদি কোৱেশ্চন সলভ কৰোতে যদি ৰো এলিমেন্টারি অপারেশন ইউজ কৰা আৰু ইকুৱেশনটো যদি এইটো নিলিখি এইটো ইকুৱেশন লিখি দিয়া তেতিয়া কিন্তু ভুল হৈ যাব তেতিয়া আমাৰ কেনেকুৱা হ'ব আমি এইটো ইকুৱেশনত যদি ৰো এলিমেন্টারি অপারেশন ইউজ কৰি থাকো তেতিয়া এইফালে ৰো এলিমেন্টারি অপারেশন ইউজ কৰিলো ইয়াতো ৰো এলিমেন্টারি অপারেশন কিন্তু যেতিয়া আমি এই গোটেইখিনি প্ৰডাক্ট কৰি দিম তেতিয়া আমাৰ ৰাইট সাইডটোত ৰো এলিমেন্টারি অপারেশন মানে ৰোত চেঞ্জ নহয় কুলমতে চেঞ্জ হৈ যাব এইকাৰণে মনত ৰাখিবা আমি ৰো এলিমেন্টারি অপারেশনত এটো লিখিব লাগিব এটো মনত ৰাখি থবা a = ia রুল হিসাবে মনত ৰাখিবা আৰু তো ঠিক তেনেকৈ কুলম এলিমেন্টারি অপারেশনত a = ai লিখিম তাৰ পিছত ইয়াতো হেই সেম একে টাইপতে যাব ইয়াতো apply a sequence of Coulomb operations on a = ai তো এই ইকুৱেশনটো এপ্লাই কৰিম আমি কিছুমান কুলম
এলিমেন্টাৰী অপাৰেচন এপ্লাই কৰিম কেতিয়ালৈকে এপ্লাই কৰি থাকিম i = ab হোৱালৈকে তাৰমানে এই a মেট্ৰিক্সটোক আমি আইডেন্টিটি বনাম তো এই a টো এজ ইট ইজ থাকিব i মেট্ৰিক্সটো ট্ৰান্সফৰ্ম হৈ যাব হৈ কিবা এটা বেলেগ মেট্ৰিক্স আহিব সেইটো হ'ব আমাৰ b মেট্ৰিক্স আৰু এই b টোৱে হ'ব a ৰ ইনভাৰ্স সো এইখিনি কথা কোৱেশ্চন সলভ কৰিলে ক্লিয়াৰ হৈ যাব আৰু তোমালোকক মই জাস্ট এইটোৱে মানে ইয়াতে ডিসকাস কৰিম মই এইটোৱে শিকাম কাৰণ আমাৰ এক্সামত মেনশন কৰা নাথাকেই জাস্ট এলিমেন্টাৰী অপাৰেচন ইউজ কৰি উলিয়াব দিব সো দুইটা মেথড জানাতকে অকল ৰ এলিমেন্টাৰী অপাৰেচনটো আগতে ক্লিয়াৰ কৰি লোৱা পিছত লাগিলে কুলমটো পঢ়ি লবা আৰু কিতাপত আমাক এক্সাম্পল কৰি দিয়া আছে তাত চালে নিজেও বুজি পাবা সো ইয়াতে এটো মন কৰিবলগীয়া কথা আছে নোট এটা লিখি দিছো মই ইয়াতে এইবিলাক সব কিতাপত লিখা আছে গতিকে এছামিছ মিডিয়াম বিলাকও চিন্তা কৰিব নালাগে জাস্ট কিতাপত পঢ়িলে হ'ল তাতে দি দিয়া আছে এই ৰুল বিলাক সো কি লিখিছো ইন কেস আফটাৰ এপ্লাইং ওয়ান অর মোর এলিমেন্টাৰী row or column operations on a equal ia or a equal ai মানে এইটো ইকুয়েশনত সাপোজ আমি কেইটামান रो এলিমেন্টাৰী অপাৰেচন এপ্লাই কৰিলো হয়না তাৰ পিছত মই জাস্ট কৈ দিছো বুজাই দিছো কথাখিনি সো আমি যেতিয়া এই যে বুজালো रो এলিমেন্টাৰী অপাৰেচন আমি কিছুমান এপ্লাই কৰি এইটো বনাব লাগে কিন্তু আমাৰ কেতিয়াবা কি হয় আমি रो এলিমেন্টাৰী অপাৰেচন এটা বা দুটা যেতিয়া আমি रो এলিমেন্টাৰী অপাৰেচন এপ্লাই কৰি দিম তাৰ পিছত আমাৰ এই যে লেফট সাইডত ম্যাট্ৰিক্স আছিল এই লেফট হ্যান্ড সাইডৰ এই ম্যাট্ৰিক্সটো মানে এই লেফট হ্যান্ড সাইডৰ ম্যাট্ৰিক্সটো কি হৈ যায় সেই ম্যাট্ৰিক্সটোৰ কোনবা এটা ৰোত বা এটাতকে বেছি ৰোত গোটেই কিটা এলিমেন্ট 0 হৈ যায় তেতিয়া আমি কি কম a ইনভার্সটো এক্সিস্ট নকৰিব কি লিখিছো if we obtain all zeros in one or more rows of the matrix A on left hand side then a inverse does not exist মানে ইয়াতে এলিমেন্টাৰী অপাৰেচন এপ্লাই কৰাৰ পিছত যদি এই a ম্যাট্ৰিক্সটোৰ এটা বা এটাতকে বেছি रो যদি গোটেইকেইটা এলিমেন্ট ৰোৰ 0 হৈ যায় তেতিয়া আমি কি কম a ইনভার্স এক্সিস্ট নকৰে বুলি কম সো আমি এতিয়া কোৱেশ্চন সলভ কৰো So, find the inverse of the matrix using elementary operation. So, আমি row elementary operation উলিয়াম row elementary operation use করি. So, এই matrix তো মই নাম দিলিছো A বুলি লৈছো. So, we have A equal IA. row elementary operation গতিকে A equal IA লিখিব লাগিব. তো ইয়াতে ভ্যালু বিলাক বহাই দিলো এই ম্যাট্ৰিক্সটো বহাইছো ইয়াতো আইডেন্টিটি ম্যাট্ৰিক্স মানে তো তোমালোকে জানাই ইয়াতে অৰ্ডাৰ 2 দিয়া আছে গতিকে 2 এ লিখিব লাগিব সো 1001 আহি গল আৰু এই a ম্যাট্ৰিক্সটো মই এজ ইট ইজ লিখিছো কাৰণ আমি কি বনাব লাগে a ইকুৱেল ia এটো কেনেকৈ বনাম এই a ম্যাট্ৰিক্সটো বনাব লাগে আইডেন্টিটি আৰু এইফালে এই আইডেন্টিটি ম্যাট্ৰিক্সটো চেঞ্জ হৈ এটা বেলেগ ম্যাট্ৰিক্স হ'ব আৰু এইটোটো এজ ইট ইজ থাকি যায় হয় না নহয় i ইকুৱেল ba এনেকুৱা ফৰ্মত আহিছিল গতিকে এই শেষৰ যেটো a আছে এই লাষ্টত হেতু আমি মানে এজ ইট ইজ ৰাখি দিলে হৈ গল তো এতিয়া সোৱা এই ফিগাৰটো এবাৰ মন কৰা আমাৰ 2/2 যদি ম্যাট্ৰিক্স হয় মানে স্কয়াৰ ম্যাট্ৰিক্স অফ অৰ্ডাৰ 2 তেতিয়া আমাৰ জেনাৰেল ফৰ্মটো কেনেকুৱা আছিল a11 a12 a21 a22 এনেকুৱাকৈ আমাৰ টোটাল নাম্বাৰ অফ এলিমেন্টস হৈছে 4 এনেকুৱাকৈ থাকিব সো আমি কি কৰিব লাগে লেফট হ্যান্ড সাইডটো আইডেন্টিটি ম্যাট্ৰিক্স বনাব লাগে সো আইডেন্টিটি ম্যাট্ৰিক্স বনাওতে আমি কি কৰিম ফাৰ্স্ট এই এলিমেন্টটো ইয়াৰ পৰা স্টাৰ্ট কৰিম এইটোক আমি কি কৰিম 1 বনাম হয় না মানে ট্ৰান্সফৰ্ম কৰিম এলিমেন্টাৰী অপাৰেচন ইউজ কৰি আমি এইটো 1 কৰি লম তাৰ পিছত আমি সিধা সিধি তলৰ এলিমেন্টটো গাইম এইটো কি কৰিব লাগিব আইডেন্টিটি হ'ব লাগিলে এইটো 0 কৰিব লাগিব নেক্সট তাৰ পিছতে আহিব এইটো এলিমেন্টলৈকে যাম এইটো কি কৰিব লাগিব 1 আৰু এইটো কি বনাব লাগিব 0 হয় না নহয় 1 0 0 1 এনেকুৱা আছিল নহয় তো ফাৰ্স্ট এইটো 1 কৰিম এইটো 0 কৰিম এইটো 1 কৰিম তাৰপিছত এইটো 0 কৰিম তো এই প্ৰসেছত যাব লাগিব সো জধে মধে আমি মানে এইটো স্টাৰ্টিংত কৰিলো তাৰ পিছত বলে এইটো কৰিলো এইটোক 0 বনালো এইটো 0 বনালো তাৰ পিছত এইটো 1 বনালো এনেকৈ জধে মধে মানে এৰেঞ্জ কৰিব গলে নহব সো সোৱা ইয়াতে আমাৰ অলৰেডি ফাৰ্স্ট এলিমেন্টটো আমাৰ 1 হৈ আছে গতিকে আমি কোনটো এলিমেন্টত যাম এবাৰ এইটো এলিমেন্টত এইটো এই তলৰটো তো 2 টো কি কৰিব লাগিব আইডেন্টিটি ম্যাট্ৰিক্স হ'ব লাগিলে এই 2 ৰ ঠাইত কি আহিব লাগিব 0 আহিব লাগিব হয় না তো গতিকে আমি এলিমেন্টাৰী অপাৰেচন এপ্লাই কৰিম সো সোৱা এইটো 2 টো কেনেকৈ 0 কৰিম এপ্লাইং r2 সো এই रो টুত এপ্লাই কৰিছো কেনেকৈ r2 - 2 * r1 হয় না সো তোমালোকে এটা কথা মনত ৰাখিবা ইয়াতে r2 লিখিছা যেহেতু লগে লগে ইয়াতে r2 টো লিখিয়ে লবা হয় না যদি ইয়াতো বহুত মানে ৰুলটো অন্য নহয় এই দুটা যদি উল্টাকে লিখি যদি অলটাকে লিখি যদি তাৰ পিছত যদি 0 কৰি দিয়া কেতিয়াবা এনসার তেতিয়া নিমিলিব সো গতিকে ইয়াতে r2 লিখিছা লগে লগে ইয়াতে r2 লিখিয়ে লবা হয় না সো ইয়াতে 2 আছে সো 2 ৰ পৰা কি মাইনাস কৰিলে আমি 2 পাম 2 ৰ পৰা 2 এ মাইনাস কৰিব লাগিব হয় না নহয় 2 - 2 কৰিলেহে 0 পাবা হয় না
কিন্তু আমাৰ ৰ 1ত কি আছে 1 হে আছে হয় না গতিকে আমি r2 - r1 কৰি দিলে কি হৈ যাব 2 - 1 1 হে হ'ব কিন্তু আমাক লাগে কি 0 গতিকে 2 - 2 হ'ব লাগিব সো এই যেটো r1ত 1 আছে এইটোক আমি 2 কৰি লম আৰু এইটোক 2 কেনেকৈ বনাম ৰ 1ক 2 ৰে মাল্টিপ্লাই কৰিম তো ৰ 1ক যদি 2 ৰে মাল্টিপ্লাই কৰা যায় এটো কি হৈ যাব 2 হৈ যাব ঠিক তেনেকৈ তাৰ পিছত যদি r2 ৰ পৰা মাইনাস কৰি লম 2 - 2 আলটিমেটলি আমি কি পাই যাম এটো এলিমেন্ট 0 হৈ যাব হয় না নহয় আৰু আমি ৰ 2 এপ্লাই কৰিছো গতিকে ৰ 1 টো এই সিধা সিধি যেটো ৰ 1 আছে এইখিনি আমাৰ 1 - 1 1 0 এজ ইট ইজ থাকি যাব তো সোৱা 1 - 1 1 0 এটো যেনেকৈ আছে এনেকৈ থাকিব সো তোমালোকে এইটো লাইন আগতে নিলিখিবা এটো পিছত লিখিবা এইখিনিহে আগতে উলিয়াবা বুজি পাইছা নে এইখিনি আগতে উলিয়াই লবা হেতুলে কথা নাই বাৰু নিজে মনত ৰাখিলে হল ভালকে সো আমাৰ ফাৰ্স্ট ৰ 2 এজ ইট ইজ থাকি গল সেকেন্ড ৰ 2 কেনেকৈ আহিছে r2 - 2 * r1 গতিকে 2 - 2 * r1 গতিকে 2 * 1 হ'ব 2 - 2 0 হৈ গল সো এইটো এলিমেন্টত সোৱা 3 মাইনাস হয়না r1 ক 2 ৰে মাল্টিপ্লাই কৰিছো গতিকে 3 মাইনাস 2 * -1 হয়না তো 3 - 2 * -1 হলে কি হ'ব 3 + 2 আলটিমেটলি 5 আহি গল সো এই ক্যালকুলেশন বিলাক তোমালোকে এটা এক্সট্ৰা পেজ লৈ তাতে কৰি যাবা কাৰণ পিছৰ ফালে আমাৰ কিছুমান 3/3 ম্যাট্ৰিক্সত আমাৰ ডাঙৰ ডাঙৰ ক্যালকুলেশন আহিব মানে ফ্ৰেকশন বিলাকৰ এডিশন সাবট্ৰাকশন এইবিলাক আহিব সো যদি অসুবিধা লাগে এক্সট্ৰা পেজ এটাত কৰিবা ক্যালকুলেশন খিনি সো এই ফালে কি হ'ব সোৱা r2 ৰ পৰা মাইনাস কৰিব লাগিব হয়না r2 ৰ ঠাইত কি আছে এটা 0 আছে তো 0 - 2 * r1 তাৰমানে 1 ক 2 ৰে মাল্টিপ্লাই তো 0 - 2 গতিকে -2 আহি গল তো ইয়াতে সোৱা r2 - 2 * 0 হয়না তাৰমানে 1 - 2 * 0 গতিকে 1 এ থাকিব ধৰিব পাৰিছা তো এইটো 0 হৈ গল সো এইবাৰ আমি কোনটো এলিমেন্টত যাব লাগে এইটো হৈ গল আমাৰ এইটো এৰেঞ্জ হৈ গল এইটো 1 কৰিব লাগিব তো 5 টোক আমি কেনেকৈ 1 কৰিব পাৰো তো 5 টোক 1 কৰাৰ প্ৰসেস আমাৰ একদম ইজি প্ৰসেস হৈছে আমি 5 এৰে ডিভাইড কৰি দিম ৰ টোক হয়নে নহয় তো r টোক আমি কি কৰিলো 5 এৰে ডিভাইড কৰিছো মানে 1/5 এৰে মাল্টিপ্লাই কৰিছো সো 1/5 এৰে মাল্টিপ্লাই কৰাৰ লগে লগে কি হৈ গল এই 5 টো 1 হৈ গল ৰ 1 টো সেমে থাকিব তো এই 5 টো কি হৈ গল 1 আৰু -2 টো 5 এৰে যেতিয়া 1/5 এৰে মাল্টিপ্লাই কৰিম তো -2/5 আহিল তো 1 ক 1/5 এৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 1/5 তো এইখিনি হৈ গল এতিয়া আমাৰ লাষ্ট কোনটো এলিমেন্ট এৰেঞ্জ কৰিব আছে এইটো যদি 0 হৈ যায় আমাৰ আইডেন্টিটি ম্যাট্ৰিক্স হৈ যাব সো এইটো কেনেকৈ 0 কৰিম সোৱা সো মই যদি ৰ 1 আৰু ৰ 2 যদি মই এড কৰি দিও -1 + 1 0 হৈ যাব হয়না সেইকাৰণে কি লিখিছো এপ্লাইং r1 ত কি এপ্লাই কৰিছো r1 + r2 তো তেতিয়া কি হৈ যাব ইয়াতে আমাৰ 1 + 0 1 এ থাকিব ইয়াতে -1 + 1 0 হৈ যাব ইয়াতে কিমান হ'ব 1 প্লাস -2/5 তানে 1 - 2/5 তো আলটিমেটলি কিমান আহিব এইখিনি যে 1 - 2/5 কৰা তোমালোকে পাবা 3/5 আহিব ঠিক তেনেকৈ ইয়াতে 0 + 1/5 তো 1/5 এ থাকিব হয়নে নহয় সো এইখিনি আহি গল হয়নে নহয় ৰ 2 এজ ইট ইজ আছে আৰু r1 ত কি এপ্লাই কৰিছো r1 + r2 তো 1 + 0 1 থাকিল -1 + 1 0 হৈ গৈছে তো 1 - 2/5 মানে 1 + -2/5 গতিকে 1 - 2/5 হলে আহিব আমাৰ 3/5 আৰু 0 + 1/5 গতিকে 1/5 থাকি গল সো এতিয়া সোৱা এইফালে আহি গল আইডেন্টিটি ম্যাট্ৰিক্স আৰু এটো যেটো আইডেন্টিটি ম্যাট্ৰিক্স আছিল এটো ট্ৰান্সফৰ্ম হৈ কিবা এটা বেলেগ ম্যাট্ৰিক্স হৈ গল হয়না আৰু এই ম্যাট্ৰিক্সটোৰে আমি কি কৈছিলো এটো হৈছে b মানে এইটোৱে হৈছে a ইনভার্স হয়নে নহয় সো আমি কি লিখিব পাৰিম হেন্স a ইনভার্স = this matrix সো বুজি পাইছা সাগে একদম সিম্পল হয় জাস্ট এই এলিমেন্টারি অপাৰেশন কেটা কেনেকৈ এপ্লাই কৰি ট্ৰান্সফৰ্ম কৰিবা সেইখিনি অলপ মানে মন কৰিব লগিয়া হয়না সেইখিনি ভালকে প্ৰেক্টিস কৰিলে হৈ গল আৰু প্লাস মাইনাসত মানে ক্যালকুলেশনত যাতে ভুল নহয় তো ম্যাক্সিমাম স্টুডেন্টৰ কি হয় এলিমেন্টারি অপাৰেশন ইউজ কৰি যেতিয়া ইনভার্স উলিয়াব দিয়ে ম্যাট্ৰিক্সৰ তেতিয়া কি হয় স্টুডেন্ট বিলাকে জাস্ট ক্যালকুলেশনতে ভুল কৰে হয়নে তো বাকিটো সেমে হয় তো 2/2 অৰ্ডাৰৰ স্কয়াৰ ম্যাট্ৰিক্স কেইটামানৰ ইনভার্স উলিয়াব দিয়া আছে এক্সাৰসাইজত সো এইকেইটা তোমালোকে ট্ৰাই কৰিবা যেটো নোৱাৰা মোক সুধিলে হল প্ৰসেস একদম সেম সো নিজে নিজে ট্ৰাই কৰিবা সো এতিয়া আমি এটা 3/3 অৰ্ডাৰৰ এটা ম্যাট্ৰিক্স এটাৰ আমি ইনভার্সটো উলিয়াম So, question to ki likhislo find the inverse of the matrix using elementary operation. So, ito row elementary operation to korim. So, 3/3. So, yato ami ki likhibo lagibo a = I into a likhibo lagibo hoina. So, a matrix boli loi loisu. So, we have a = IA. So, yate value bilak bohai dia
হয় না লাষ্টৰ এইটো এজ ইট ইজ থাকিব সো এই কোৱেশ্চনটো যেটো 3/3 দিয়া আছে হয় না আমি অলপ বেছিকে এলিমেন্ট এৰেঞ্জ কৰিব লাগিব কাৰণ এইটো ম্যাট্ৰিক্সক আইডেন্টিটি বনাব লাগিব ফাৰ্স্ট এইটো এলিমেন্ট এইটো সব বিলাক এৰেঞ্জ কৰিব লাগিব হয় না সো এইটো অলপ দীঘল হ'ব সো ক্যালকুলেশনও বেছি হ'ব সো ধৈৰ্য ধৰি কৰিব লাগিব তোমালোকে সো ক্যালকুলেশনত ভুল হৈ যায় হয় না ভুল হৈ যোৱাৰ পিছত মানে ম্যাক্সিমাম ষ্টুডেন্টৰ তেনেকুৱা হয় তাৰ পিছত এনসাৰ নিমিলা হয় সো সেইখিনিৰ কাৰণে ভালকে ধৈৰ্য ধৰি বেলেগ এটা এক্সট্ৰা পেজ এটা লৈ সো তাত ক্যালকুলেশন খিনি কৰিবা তেতিয়া আৰু ভুল নহয় সো এতিয়া চোৱা 2/2 টো মই কৈছো কেনেকৈ কোনটো এলিমেন্টৰ পিছত কোনটো এলিমেন্টৰ এৰেঞ্জ কৰিম সেইখিনি কলো তো ইয়াতো চাই লোৱা এই ডায়াগ্ৰামটো সো ফাৰ্স্ট আমি কি কৰিম এইটো এলিমেন্ট আইডেন্টিটি বনাব লাগিব তো এইটো এলিমেন্ট কি হ'ব 1 নেক্সট এইটো এলিমেন্ট কি বনাব লাগিব 0 এইটো 0 তাৰ পিছত আমি কি কৰিম এইটো এলিমেন্টত যাম এইটো কি হ'ব লাগিব 1 হয়নে আইডেন্টিটি হ'ব লাগিলে 1 1 1 থাকিব লাগিব সো এইটো 1 কৰিম তাৰপিছত এইটো 0 কৰিম নেক্সট এইটো 1 তাৰপিছত এইটো 0 এইটো 0 এইটো 0 তো আইডেন্টিটি ম্যাট্ৰিক্স আহি যাব সো এই প্যাটাৰ্নটো মনত ৰাখিবা এনেকৈ যাম আমি এই প্যাটাৰ্নত কৰি যাম সো কিছু মানে এনেকৈ মানে এইটো টাইপতো কৰে মানে সাপোজ এই এলিমেন্টটো ফার্স্ট এইটো 1 কৰিলে তাৰপিছত এইটো 0 এইটো 0 নেক্সট এইটো 1 তাৰপিছত এইটো 0 নেক্সট তাৰপিছত এইটো 0 কৰে হয় না এইটো 0 কৰি তাৰপিছত এইটো 1 এইটো 0 এইটো 0 সো হেনেকৈ কৰিলেও হ'ব সো মই এনেকৈ কৰো এইটো 1 এইটো 0 এইটো 0 তাৰপিছত এইটো 1 এই 0 টো লাষ্টত কৰিম একেবাৰে শেষত তাৰপিছত এইটো 0 হৈ গল এইটো 1 এইটো এইখিনি আমি 0 কৰিম হয় না সো চোৱা এতিয়া আমাৰ ইয়াতে ফার্স্ট এলিমেন্টটো অলৰেডি 1 হৈ আছে তো এইটো আহিব লাগিল -3 টো 0 বনাব লাগিব এইটোও 0 বনাব লাগিব নেক্সট এই 0 টো কি হ'ব 1 এইটো 0 কৰিব লাগিব এই 0 টো 1 বনাব লাগিব তাত এইটো 0 এইটো 0 এইটো 0 বনাব লাগিব তেতিয়া আমাৰ কি হৈ যাব এই এ ম্যাট্ৰিক্সটো আইডেন্টিটি ম্যাট্ৰিক্স হৈ যাব হয় না তো চোৱা ফার্স্ট টো 1 হৈ আছে তো -3 টোক যদি আমি 0 কৰিব লাগে তো মই যদি এনেকৈ লিখো ৰো টুত এপ্লাই কৰিব লাগিব হয় না সো ৰো টুক যদি মই ট্ৰান্সফৰ্ম কৰি দিও रो 2 plus 3 into रो 1 তো এই रो 1 ক যদি 3 ৰে মাল্টিপ্লাই কৰো হয় না এটো 1 to 3 হৈ যাব তো -3 plus 3 0 আহিব হয় না নহয় সেইকাৰণে কি লিখিছো रो 2 plus 3 into रो 1 হয় না সো এতিয়া চোৱা আমাৰ এলিমেন্ট বিলাক কেনেকৈ আহিব रो 1 ৰ বিলাক এজ ইট ইজ আৰু रो 3 ৰ বিলাকো এজ ইট ইজ থাকিব জাস্ট চেঞ্জ হ'ব কোড रो 2 চেঞ্জ হ'ব হয় না সো -3 है ना प्लस 3 into 1 গটিকে কি আহিব 0 নেক্সট ইয়াতে চোৱা 0 plus 3 into 3 তাৰ মানে কিমান হৈ গল 9 নেক্সট -5 plus 3 into -2 হয় না -5 plus 3 into -2 তাৰ মানে -5 -6 গটিকে -11 আহি গল তাৰ পিছত रो 2 কি আছে এটা 0 তো 0 plus 3 into 1 তো 3 আহিব তো 1 plus 3 into 0 তাৰ মানে 1 এ থাকিব নেক্সট 0 plus 3 into 0 এটো 0 এ থাকি গল ধৰিব পাৰিছা চাগে তাৰ পিছত নেক্সট আমি কি কৰিব লাগে এই 2 টো 0 কৰিম হয় না সো रो 1 ৰ হেল্পত আমি কৰিম সো r3 কি কৰিম r3 মাইনাস হয় না r3 minus 2 into r1 তাৰ মানে এইটো 2 ৰে মাল্টিপ্লাই কৰিম তো 2 minus 2 হলে 0 আহি যাব হয় না সো r3 minus 2 into r1 সো ইয়াতে কি হ'ব চোৱা যেহেতু रो 3 ত এপ্লাই কৰিছো रो 1 আৰু रो 2 সেম থাকিব হয় না তোমালোকে লিখি লবই পাৰা এই দুইটা লাইন তো এটা থার্ড ৰোত চেঞ্জ হ'ব সো কি কেনেকৈ এপ্লাই কৰিছো r3 - 2 into r1 তাৰ মানে 2 - 2 into 1 সো 2 - 2 আলটিমেটলি 0 হৈ গল নেক্সট 5 - 2 into 3 তাৰ মানে 5 - 6 তো -1 আহিল তো 0 - 2 into -2 হয় না 2 into -2 হলে কি হ'ব 0 - 2 into -2 গতিকে 4 আহি গল নেক্সট ইয়াতে চোৱা 0 - 2 into 1 তাৰ মানে -2 থাকিব তো 0 0 আছে গতিকে 0 আহিব নেক্সট 1 - 2 into 0 1 এ থাকি যাব হৈ গল সো আমাৰ এইটো কলম এৰেঞ্জ হৈ গল এইখিনি 1 0 0 তো এটা এই 9 ক কি কৰিব লাগিব 1 কৰিব লাগিব তো 9 ক যদি 1 বনাব লাগে মই কি কৰিম এই रो 2 যেটো আছে रो 2 সো रो 2 ক যদি 1/9 ৰে মাল্টিপ্লাই কৰি দিও তেতিয়া কি হ'ব 9 into 1/9 1 আহিব হয় না সো ইফালে লিখিছো applying r2 1/9 into r2 তো এনেকৈ ট্ৰান্সফৰ্ম কৰিম তো এতিয়া চোৱা r2 এপ্লাই কৰিছো গটিকে r1 as it is r3 as it is থাকিব সো 0 ইয়াতে চাব লাগিব আগৰ স্টেপত 0 into 1/9 0 এ থাকিব সো 9 into 1/9
1 আহিব নেক্সট -11 into 1/9 হলে -11/9 তাৰ পিছত আহিব 3 into 1/9 1/9 এৰে মাল্টিপ্লাই কৰিছো 3 into 1/9 গতিকে 1/3 থাকিব 1 into 1/9 1/9 হৈ গল 0 into 1/9 তো কিমান হৈ গব 0 এ থাকিব হৈ গল সো এতিয়া এই 1 টো কি কৰিব লাগে 0 তো এটো তো সিম্পল ডাইরেক্ট হৈ আছে আমি r3 কেনেকৈ ট্ৰান্সফৰ্ম কৰিম r3 + r2 এই দুটা যদি এড কৰি দিও সিধা সিধি হয়নে নহয় r3 + r2 কৰিলে -1 + 1 আমাৰ লগে লগে 0 হৈ যাব হয় না সেইকাৰণে r3 আৰু r2 এড কৰিছো তো r3 যেহেতু এপ্লাই কৰিছো r1 আৰু r2 এজ ইট ইজ থাকি যাব হয় না সো ইয়াতে এই লাস্ট লাইনটো দেখা নোপোৱা হৈ যাবা অসুবিধা নাই বাৰু অভিধি নাই এটো মই কৈ দিওতে লিখি লবা সো ইয়াতে কেনেকৈ চেঞ্জ হ'ব r3 + r2 কৰিছো গতিকে r3 আৰু r2 হয় না এটো হৈছে रो 3 এটো হৈছে रो 2 তো 0 + 0 হলে কি হ'ব 0 so -1 + 1 গতিকে 0 নেক্সট 4 - 11/9 তো 4 - 11/9 হয় না সো ডাইরেক্ট যদি কৰিব নোৱাৰা এক্সট্ৰা পেজ এটাত কৰিবা 4 - 11/9 যদি তোমালোকে কৰা ক্যালকুলেশন কৰিলে কিমান আহিব 25/9 ঠিক তেনেকৈ ইয়াতে কিমান আহিব -2 + 1/3 তো -2 + 1/3 কিমান হ'ব -2 + 1/3 -5/3 আহিব হয় না নহয় -2 + 1/3 -5/3 ঠিক তেনেকৈ ইয়াতে কিমান আহিব 0 + 1/9 গতিকে 1/9 এ থাকিব ইয়াতে 1 + 0 হলে 1 এ থাকি যাব তো এলিমেন্ট কেটা মনত থাকিবনে এটো হ'ব -5/3 ফার্স্ট এলিমেন্টটো -5/3 এইখিনিত থাকাটো আহিব মানে ইয়াৰে তলে তলে যেটো আহিব হেতু হ'ব 1/9 আৰু ইয়াৰে তলে তলে থাকাটো আহিব 1 সো এতিয়া নেক্সট লাইনটো চোৱা ইয়াৰ পিছৰ স্টেপটো কেনেকৈ আহিব চোৱা মই ইয়াতে আগৰ যেটো স্টেপ আছিল এটো লিখি লৈছো সো এতিয়া ইয়াতে আমি কি কৰিব লাগে আমি এইটো এলিমেন্টক 1 বনাব লাগিব সো গটিকে 25/9 আছে মই যদি 9/25 এৰে মাল্টিপ্লাই কৰি দিও रो 3 তেতিয়া এটো 1 হৈ যাব সো এপ্লাইং r3 9/25 into r3 সো 9/25 এৰে মাল্টিপ্লাই কৰাৰ লগে এই এলিমেন্টটো 1 হ'ব আৰু -5/3 ক 9/25 এৰে মাল্টিপ্লাই কৰিবা তেতিয়া কি আহিব -9 3/5 আহিব ঠিক তেনেকৈ এইটো মাল্টিপ্লাই কৰিবা এইটো আহিব 1/25 তো ইয়াতে 9/25 আহিব সো এইখিনি আহি গল হয় না সো এতিয়া চোৱা এই এলিমেন্টটো 0 বনাব লাগিল সো এতিয়া মই যদি এনেকৈ লিখো r2 ক যদি ট্ৰান্সফৰ্ম কৰো মানে এনেকৈ লিখিম r2 + 11/9 into r3 হয় না সো তেতিয়া 11/9 এৰে মাল্টিপ্লাই কৰিলে এটো 1 টো কি হৈ যাব 11/9 হয় না তো r2 + 11/9 into r3 গটিকে এইখিনি 0 হৈ যাব হয় না সো কি আহি গল আমাৰ रो 1 আৰু रो 3 এজ ইট ইজ তো रो 2 চেঞ্জ হ'ব সো এই এলিমেন্টটো কি হৈ গল -11/9 + 11/9 into 1 সো আলটিমেটলি কি হৈ গল 0 হৈ গল ঠিক তেনেকৈ ইয়াতো চাবা r2 ৰ ঠাইত কি বহাব লাগিব 1/3 হয় না প্লাস 11/9 into এই -3/5 টো বহাব লাগিব এইখিনি তো সাইডত কৰি চাবা তো ক্যালকুলেশন কৰিলে আহিব -2/5 ঠিক তেনেকৈ এই এলিমেন্টটো কেনেকৈ পাম সোয়া ইয়াতে r2 ৰ ঠাইত কি আছে 1/9 তো +11/9 into r3 ৰ ঠাইত কি বহাম 1/25 সো এটো আহিব 4/25 নেক্সট এই এলিমেন্টৰ কাৰণে সোয়া r2 ৰ ঠাইত কি আছিল 0 +11/9 into r3 ৰ ঠাইত কি আছে 9/25 হয় না তো 0 + 11/9 into 9/25 তো 9 ক্যান্সেল গল তো 11/25 থাকিব সো ইয়াতে হৈ গল আমাৰ 11/25 সো আমাৰ আৰু জাস্ট দুটা এলিমেন্ট আমাৰ মানে এৰেঞ্জ কৰিব আছে না দুটা এলিমেন্ট আমি কি কৰিব লাগে 0 বনাব লাগে এই দুটা 0 বনালে হৈ গল তো ইয়াতে মন কৰিবা এইটো এলিমেন্ট 0 কৰাৰ কাৰণে আমি সদায় এই ৰোটো ইউজ কৰিব লাগিব থাৰ্ড ৰো আৰু এই এলিমেন্ট 0 কৰাৰ কাৰণে আমি থাৰ্ড ৰো ইউজ কৰিব নোৱাৰো আমি সেকেন্ড ৰো ইউজ কৰিব লাগিব মানে যেটো ৰোট 1 এলিমেন্টটো থাকিব সেই ৰোটো ইউজ কৰিব লাগে হয়নে সো এই এলিমেন্টটো আমি 0 কৰাৰ কাৰণে কি কৰিম r1 ত এপ্লাই কৰিম r1 প্লাস হয় না এই रो 3 ক 2 ৰে মাল্টিপ্লাই কৰিম 2 into r1 তেতিয়া তো 2 হ'ব তো -2 + 2 0 হৈ যাব হয়নে তো r1 + 2 into r3 সো r2 r3 এজ ইট ইজ থাকি গল r1 ত সোয়া r1 ত কি কৰিব লাগিব 1 হয় না +2 into r3 ত 0 আছে তো 1 + 2 into 0 1 হ'ব নেক্সট ইয়াতে সোয়া r1 ত কি বহাম ইয়াতে 3 এইটো 3
নেক্সট প্লাস 2 ইনটু r3 ঠাইত 0 গতিকে আমাৰ কি থাকিব 3 থাকিব নেক্সট ইয়াতে তো -2 প্লাস এটো 1 ইনটু 2 গতিকে 2 হ'ব -2 প্লাস 2 0 হৈ যাব ঠিক তেনেকৈ এই ফলৰ এলিমেন্ট কেটা এনেকৈ আহিব তো তাৰ মানে r1 ৰ ঠাইত 1 হয়নে প্লাস 2 ইনটু r3 ঠাইত এই এলিমেন্টটো বহাব লাগিব হয়নে এই ইকুৱেচনটোত r1 যত আছে তাতে আমি ৰ 1 ৰ পৰা বহাম আৰু r3 যত আছে ৰ 3 ৰ পৰা বহাম তাৰ পিছত ক্যালকুলেশন কৰিলে এনেকৈ আহিব হয়নে তো এটা লাস্ট এই এলিমেন্টটো এৰেঞ্জ কৰিব আছে সো এইটো 0 কৰিব লাগিলে আমি কি কৰিম r1 ক কি এপ্লাই কৰিম r1 3 into r2 হয়নে তো এইটো 3 হ'ব তো 3 - 3 0 আহিব সো r1 - 3 into r2 তো আমাৰ বাকি দুটা ৰ এজ ইট ইজ হয়নে ৰ 2 আৰু ৰ 3 সেম থাকিব সো ৰ 1 ত আমাৰ এটো 0 হৈ গল এই এলিমেন্টটো 0 সো ঠিক তেনেকৈ বাকি কেটা এলিমেন্ট কেনেকৈ আহিব সোৱা সো r1 ৰ ঠাইত কি বহাম -1/5 -3 into r2 ৰ ঠাইত কোনটো বহাম -2/5 তো সিম্পলিফাই কৰিলে আহিব 1 ঠিক তেনেকৈ r1 ৰ ঠাইত বহাবা 2/25 আৰু r2 ৰ ঠাইত বহাবা 4/25 সো আহিব -2/5 ঠিক তেনেকৈ এইটো আহিব -3/5 সো এইফালে আইডেন্টিটি ম্যাট্ৰিক্স হৈ গল সো গতিকে এই ম্যাট্ৰিক্সটো কি হ'ব A inverse so hence A inverse equal this matrix so বুজি পাইছা সাগে এক্সাম্পলত দুটা কৰি দিয়া আছে কিতাপত সেই দুটাও এবাৰ চাই লবা হয়নে সো তাৰ পিছত এক্সাৰসাইজৰ বিলাক নিজাকে ট্ৰাই কৰিবা যেটো নোৱাৰা মোক দিলে হল সো আমি লাস্ট আৰু এটা কোৱেশ্চন সলভ কৰিম মিসেলেনিয়াস এক্সাৰসাইজৰ সো বাকি যি বিলাক কোৱেশ্চন থাকিব তোমালোকে ট্ৰাই কৰিবা নোৱাৰাটো মোক দিলে হল সো এইটো হৈছে আমাৰ আজিৰ ক্লাছৰ লাস্ট কোৱেশ্চন সো এইটোৰ পিছত হেক কৰিম ক্লাছটো সো সোৱা এইটো মিসেলেনিয়াস এক্সাৰসাইজৰ আছে এই কোৱেশ্চনটো আৰু এনেকুৱা টাইপৰ কোৱেশ্চন মিসেলেনিয়াস এক্সাৰসাইজত আৰু দুটা আছে সো সেই দুটা তোমালোকে নিজে ট্ৰাই কৰিবা নোৱাৰিলে মই কৰি দিম তো সোৱা ইয়াতে আমাক এই ম্যাট্ৰিক্সটো দিয়া আছে আৰু এইখিনি দেখুৱাব দিছে ai + ba whole to the power n equal a to the power n into I plus n into a to the power n minus 1 into b into a সো এইখিনি দেখাব লাগে হয়নে সো ইয়াতে আমাক for all n belongs to n হয়নে সব ন্যাচাৰাল নাম্বাৰৰ কাৰণে প্ৰুফ কৰিব দিছে গতিকে তোমালোকে যে ফাৰ্স্ট ইয়াৰত পঢ়ি আইছিলা ম্যাথমেটিক্যাল ইন্ডাকশন সো আমি এই ইন্ডাকশন মেথডত প্ৰুফ কৰিম মনত আছে সাগে ইন্ডাকশন মেথডটো আমি ইন্ডাকশন মেথডত কি কৰিব লাগে ফার্স্ট আমি স্টেটমেন্ট এই যেটো স্টেটমেন্ট প্ৰুফ কৰিম এইটো n = 1 ৰ কাৰণে ট্ৰু হয় নে নহয় চেক কৰিব লাগে যদি n = 1 ৰ কাৰণে ট্ৰু হয় তাৰ পিছত আমি কি কৰো k ৰ কাৰণে ট্ৰু বুলি আমি ধৰি লব লাগে হয়নে তাৰ পিছত আমি k + 1 ৰ কাৰণে ট্ৰু হয় নে নহয় চেক কৰিব লাগে যদি k + 1 ৰ কাৰণেও ট্ৰু হয় তেতিয়া কি ক'ব পাৰো আমি প্ৰিন্সিপল অফ ম্যাথমেটিক্যাল ইন্ডাকশনৰ পৰা আমি কি ক'ব পাৰিম সব বিলাক ন্যাচাৰাল নাম্বাৰৰ কাৰণে এই ৰিজাল্টটো ট্ৰু হ'ব তো এতিয়া সোৱা সলিউশনটো সো ইয়াতে এটো ম্যাট্ৰিক্সটো দিয়া আছে সো আমি a স্কয়াৰ ম্যাট্ৰিক্সটো উলিয়াই লৈছো ইয়াতে কাৰণ পিছত আমাক a স্কয়াৰটো এপ্লাই কৰিব লাগে মানে a স্কয়াৰৰ ভ্যালুটো বহাব লাগিব এইকাৰণে মই আগতে a স্কয়াৰ ম্যাট্ৰিক্সটো এটো উলিয়াই থৈছো তো এই দুটা প্ৰডাক্ট কৰিলে তোমাৰ জিৰো ম্যাট্ৰিক্স আহে এইখিনি তো জানাই প্ৰডাক্ট কৰাটো তো এতিয়া সোৱা এই যিখিনি আমাৰ ৰিজাল্ট আছে এটোক মই pn বুলি ধৰি ললো হয় না তো এই ৰিজাল্টটো এতিয়া যেতিয়া আমাৰ n = 1 হ'ব তেতিয়া আমাৰ লেফট সাইডত কি আহিব n ৰ ঠাইত 1 হয় না তো ইয়াৰ পৰা মই কি লিখিব পাৰো ai + ba আৰু এইখিনিকে মই a এৰ ঠাইত a to the power 1 লিখিব পাৰো হয় না সো এনেকৈ এৰেঞ্জ কৰিলে আমাৰ এই ফৰ্মেটত আহি গল হয় না অলৰেডি জানাই তোমালোকে ইন্ডাকশন মেথড সো ইয়াৰ পৰা মই ক'ব পাৰো সো pn is true for n = 1 নেক্সট আমি ধৰি লম let pn is true for n = k সো তাৰ মানে ইয়াতে n ৰ ঠাইত k বহাব পাৰো আমি সো এই ৰিজাল্টটো আহি গল এটো ইকুৱেচন নাম্বাৰ 1 লিখিলো সো নাও we shall show that pn is true for n = k + 1 so k + 1 ৰ কাৰণে আমি ট্ৰু হয় নে নহয় আমি চেক কৰিম সো এতিয়া k + 1 ৰ কাৰণে যদি ট্ৰু হ'ব লাগে মানে আমি এইখিনি দেখাব লাগে সো যত আমাৰ k আছে তাতে মই কি বহাইছো k + 1 পুট কৰিছো সো এতিয়া সোৱা আমি লেফট হ্যান্ড সাইডৰ পৰা কৰি যাম সো নাও লেফট হ্যান্ড সাইডটো লৈছো সো ইয়াতে পাৱাৰ k + 1 আছে গতিকে মই এইখিনি এনেকৈ লিখিব পাৰো পাৱাৰত k আৰু ইয়াৰে পাৱাৰত 1 সো আলটিমেটলি পাৱাৰ k + 1 হ'ব সো এতিয়া সোৱা ai + ba whole to the power k সো ইকুৱেচন 1 ৰ পৰা মই এইখিনিৰ ভ্যালুটো এই পৰ্যন্ত মই ইয়াতে পুট কৰিব পাৰো সো এইখিনি পুট কৰিলো সো এইখিনি এতিয়া জাস্ট প্ৰডাক্ট কৰিলে হল সো ইয়াতে a to the power k I into ai
সো এৰ পাৱাৰ কিমান হৈ যাব a টু দি পাৱাৰ k প্লাস 1 হৈ যাব ইয়াতে k আছে পাৱাৰত ইয়াতে 1 আছে গতিকে a টু দি পাৱাৰ k প্লাস 1 আৰু i ইনটু i স্কয়াৰ হ'ব আইডেন্টিটি মেট্ৰিক্সৰ যদি স্কয়াৰ কৰা তেতিয়াও i এ থাকিব হয় না সো কি পালো a টু দি পাৱাৰ k প্লাস 1 ইনটু i ঠিক তেনেকৈ বাকি এলিমেন্ট বিলাকো আহিব সো এই এলিমেন্টৰ এবাৰ এইটো হয় না এই প্ৰডাক্ট কৰাটো জানাই নেক্সট এই এলিমেন্টৰ এইটো কৰিব লাগিব সো a টু দি পাৱাৰ k ইনটু b ইনটু i ইনটু a আহে গতিকে i ইনটু a মানে তো a ডাইৰেক্ট a লিখিছো সো এনেকৈ প্ৰডাক্ট কৰাৰ পিছত এইখিনি আহি গল তো এটা এই ইয়াতে a স্কয়াৰৰ ভ্যালুটো পুট কৰিম তো a স্কয়াৰ মানে আমি কি পাইছো 0 তো ইয়াতে যদি মই 0 ম্যাট্ৰিক্স পুট কৰো এই গোটেই টাৰ্মটো 0 হৈ যাব হয়নে সো ইয়াতে কৰি দিও এইফালে সো ইয়াৰ পৰা এইখিনি 0 হৈ গল সো তাৰ পিছত আমাৰ কি থাকি গল এইটোটো 0 হৈ গল সো ইয়াতে সোয়া a টু দি পাৱাৰ k প্লাস 1 ইনটু i আৰু ইয়াতে সোয়া a টু দি পাৱাৰ k ইনটু b ইনটু a ইয়াতো a টু দি পাৱাৰ k ইনটু b ইনটু a এইখিনি সেম আছে সো মই কমন লৈছো তো ইয়াতে থাকি গল 1 ইয়াতে থাকি গল k 1 প্লাস k থাকি গল সো এতিয়া সো আমি প্রুফ কৰাটোত কি আছিল k প্লাস 1 ইনটু a টু দি পাৱাৰ k ইনটু b ইনটু a সো ইয়াতে তো এক সেমে আহিছে হয়নে সো এইখিনি এবাৰ এৰেঞ্জ কৰি লিখিছো এই k প্লাস 1 টো আগত দিছো সো ইয়াৰ পৰা আমি কি ক'ব পাৰো আমাৰ এই যেটো ৰিজাল্ট আছিল এইটো n equal k plus 1 or কাৰণেও true so গটিকে আমি ক'ব পাৰিম by the principle of mathematical induction we have the result is true মানে এইখিনি ইকুয়াল এইখিনি আহিব ৰিজাল্টটো for all n belongs to n or কাৰণে true হ'ব so আজিৰ ক্লাসটো ইয়াতে শেষ কৰিছো thank you everyone